স্বাগতম ইয়াৰ প্ৰথম সংবাদ ষ্টুডিঅ'ত ৰশ্মিতা গোস্বামী আৰম্ভণিৰে কেতবোৰ গুৰুত্বপূৰ্ণ খবৰ তিনিটা কাৰ্যসূচী লৈ অসমত উপস্থিত হৈছে সেই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ নিশা লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰত বিশেষ বিমান যোগে উপস্থিত হৈছে সেই গৃহমন্ত্ৰী অমিত শ্বাহ মাজনিশা বিমান বন্দৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস গুৱাহাটী সাংসদৰ কুইন ওজা সাংসদ দিলীপ শইকীয়াকে ধৰি বিজেপি নেতৃবৰ্গই আদৰণি জনায় তাৰপিছতে গৃহমন্ত্ৰীগৰাকীয়ে নিশা আমিনগাঁওস্থিত PWD অতিথিশালাত কটায় আজি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পুৰণি গুদামৰ মহামৃত্যুঞ্জয় মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা কৰিব ইয়াৰ পিছতে বটদ্ৰৱা থানৰ বিলাসী প্ৰকল্পৰ শুভাৰম্ভ কৰি জনসভাত অংশগ্ৰহণ কৰিব তাৰপিছতে কাৰ্বি আংলঙৰো এখন জনসভাত অংশ লৈ দিল্লীলৈ উভতিব অমিত শ্বাহ তিনিটা কাৰ্যসূচী আজি আৰু তাৰ বাবে অসমত উপস্থিত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ নিশা লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰত বিশেষ বিমান যোগে উপস্থিত হৈছে সেই গৃহমন্ত্ৰীগৰাকী আৰু মাজনিশা বিমান বন্দৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস গুৱাহাটীৰ সাংসদ কুইন ওজা সাংসদ দিলীপ শইকীয়াকে ধৰি বিজেপি নেতৃবৰ্গই তেওঁক আদৰণি জনায় আৰু ইয়াৰ পিছতে গৃহমন্ত্ৰীগৰাকীয়ে নিশা আমিনগাঁওস্থিত PWD অতিথিশালাত কটায় আৰু আজি কেন্দ্ৰীয় মন্ত্ৰীগৰাকী যাব নগাঁৱলৈ য'ত পুৰণি গুদামৰ মহামৃত্যুঞ্জয় মন্দিৰত তেওঁ প্ৰাণ প্ৰতিষ্ঠা কৰিব ইয়াৰ পিছতে বটদ্ৰৱা থানৰ বিলাসী প্ৰকল্পৰ শুভাৰম্ভ কৰি জনসভাত অংশগ্ৰহণ কৰিব ইয়াৰ পিছতে কাৰ্বি আংলঙৰো এখন জনসভাত অংশ লৈ তেওঁ দিল্লীলৈ উভতি যাব সম্পূৰ্ণ চৰকাৰী কাৰ্যসূচী লৈ পেলাই আহিছে কাইলৈ যিহেতু আমি বৰদিয়াত এটা আমাৰ ভাৰতৰ ভিতৰতে ডাঙৰ এটা প্ৰজেক্ট অসম চৰকাৰৰ এটা অভিলাষী এটা প্ৰকল্প যিটো প্ৰকল্প নেকি আজি যেনেকুৱাকৈ অমৃতসৰৰ স্বৰ্ণ মন্দিৰক আমি যেনেকুৱাকৈ জানো ঠিক তেনেকুৱাকৈ আমাৰ অসমৰ এটা প্ৰকল্প আমি নিৰ্মাণ কৰাৰ কাৰণে ব্যৱস্থা হাতত লৈছোঁ আৰু যিটো প্ৰকল্প নেকি ভাৰতৰ যোনে অসমত নাহক কিয় সেইটো চাবলৈ বাধ্য হ'ব আৰু সেই প্ৰকল্পটো 188 কোটি টকাৰ এটা প্ৰকল্প গুৰুজনাৰ সম্পূৰ্ণ তাত যিটো কৃষ্টি সৃষ্টি সন্দৰ্ভত তাতে আভাস থাকিব আৰু সেই প্ৰকল্পৰ শুভাৰম্ভ কৰাৰ কাৰণে কামৰ আৰম্ভ কৰাৰ কাৰণে তেখেতে আহিছে আৰু সেইটো কৰাৰ পিছত তেখেতে ডিফুলৈ যাবগৈ ডিফুটো এখন চৰকাৰী সভা আছে এই দুটা কাৰ্যসূচীৰ বাবে আহিছে আৰু ইতিমধ্যে আমি জনাইছোঁ যে তেওঁ আহি উপস্থিত হৈছে সেই গুৱাহাটীত আৰু ইতিমধ্যে আজিৰ দিনটো বিশেষভাৱে লক্ষণীয় হ'ব অসমবাসীৰ বাবে আৰু সমগ্ৰ দেশবাসীৰ বাবে যিহেতু আজি মহামৃত্যুঞ্জয় মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব ইয়াৰ পিছতে বটদ্ৰৱা থানৰ যি বিলাসী প্ৰকল্প আছে সেই বিলাসী প্ৰকল্প ইতিমধ্যেই ৰঞ্জিত দাসে সেই কথা উল্লেখ কৰিছে যে এই প্ৰকল্পৰ জৰিয়তে যি শুভাৰম্ভণি ঘটিব তাৰ বাবে সমগ্ৰ অসম বিখ্যাত হৈ পৰিব ইয়াৰ বাবে আৰু তাৰপিছতে যাব কাৰ্বি আংলঙলৈ এখন জনসভাতে অংশগ্ৰহণ কৰিব আৰু নিৰ্বাচনী প্ৰচাৰ সভাত ইতিমধ্যে অংশগ্ৰহণ কৰাৰ কথা উল্লেখ কৰা হৈছে তাতো এক বিশাল আয়োজন চলিছে আৰু ইতিমধ্যে আমি জনাইছোঁ যে 22 ফেব্ৰুৱাৰীৰ পৰা ইতিমধ্যে মহামৃত্যুঞ্জয় যি সমাৰোহ যি যজ্ঞ সেয়া অব্যাহত আছে আৰু আজি ইয়াতে প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব আৰু এই মুহূৰ্তত পোনপটীয়াকৈ কৈছোঁ পুৰণি গুদামত উপস্থিত থকা আমাৰ সতীৰ্থ সাংবাদিক ভাস্কৰ জ্যোতি শইকীয়াৰ কাষলৈ ভাস্কৰ আপোনাৰ কাষলৈ আহিছোঁ আৰু কেনেধৰণৰ প্ৰস্তুতি চলিছে এই মুহূৰ্তত যিহেতু পুৰণি গুদামত আজি মহামৃত্যুঞ্জয় যজ্ঞ থাকিব য'ত প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব আজি গতিকে কি আয়োজন এই মুহূৰ্তত হয় ৰশ্মিতা ইতিমধ্যে যি বহু প্ৰত্যাশিত মহামৃত্যুঞ্জয় মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা 27 তাৰিখে প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব আৰু তাৰ পূৰ্বে আজি ইয়াতে আহি উপস্থিত হ'বহি দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া ইতিমধ্যে অমিত শ্বাহ ডাঙৰীয়া কালি নিশাই গুৱাহাটীত আহি উপস্থিত হৈছেহি আৰু ইয়াৰ পিছতে কিছু সময়ৰ পিছতে প্ৰায় 10 বজাত আহি পেলাই মহামৃত্যুঞ্জয় মন্দিৰত তেওঁ উপস্থিত হ'বহি আৰু মহামৃত্যুঞ্জয় মন্দিৰত উপস্থিত হৈ তেওঁ মৃত্যুঞ্জয় মন্দিৰ দৰ্শন কৰিব যজ্ঞত বহিব ইতিমধ্যে গোটেই যি মৃত্যুঞ্জয় মন্দিৰৰ চৌপাশ সজাই পৰা তোলা হৈছে সমৰ সজ্জিত কৰা হৈছে দেশৰ গৃহমন্ত্ৰীজনৰ আগমনক লৈ কেমেৰা পাৰ্চন সতীৰ্থ অঞ্জনে দেখুৱাইছে সমগ্ৰ ইয়াৰ পৰিৱেশ ইতিমধ্যে সমৰ সজ্জা গঢ়ি তোলা হৈছে দেশৰ গৃহমন্ত্ৰীগৰাকীক আগমনক লৈ আৰু যিহেতু 126 ফুট উচ্চতাৰ বিশ্বৰ সৰ্ববৃহৎ লিংগাকাৰ যি মন্দিৰ মহামৃত্যুঞ্জয় মন্দিৰ 27 তাৰিখে প্ৰাণ প্ৰতিষ্ঠা হ'ব আৰু ইয়াৰ পূৰ্বে আজি দেশৰ যিগৰাকী গৃহমন্ত্ৰীগৰাকী আজি এই উপস্থিত হ'বহি তাক লৈ এতিয়া বৰ্তমানে উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি হৈছে আৰু যিহেতু 22 তাৰিখৰ পৰা দক্ষিণ ভাৰতৰ প্ৰায় 200 শতাধিক ব্ৰাহ্মণে আহি ইয়াত যজ্ঞত ভাগ লৈ আছেহি যিহেতু 108 যজ্ঞ ইয়াত হ'ব আৰু তাৰ
তাৰ 22 তাৰিখৰ পৰা এই যজ্ঞ চলি আছে আৰু আজি কিছু সময়ৰ পিছতে ইয়াতে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ আহি উপস্থিত হ'বহি আৰু তেওঁ ইয়াতে মন্দিৰ দৰ্শন কৰিব পূজাত ভাগ ল'ব আৰু তাৰ পিছতে তেওঁ বৰ্তদবাৰ যি বৰ্তদবা প্ৰকল্প সেই বৰ্তদবা প্ৰকল্প শুভাৰম্ভ কৰিব যাব আৰু তাৰ পিছত তেওঁ এখন তাতে জনসভাত ভাগ ল'ব আৰু তাৰ পিছত তেওঁ পুনৰ কাৰ্বি আংলঙৰ দেনগাঁও যি সভা আছে তালৈ যাব আৰু বৰ্তমান মই ইয়াৰ মহামৃত্যুঞ্জয় মন্দিৰৰ পৰিৱেশ মোৰ সতীৰ্থই দেখুৱাইছে আৰু ইয়াত সকলো প্ৰকাৰৰ আচলতে সাজু কৰি তোলা হৈছে ব্যৱস্থা ইতিমধ্যে কিছু সময়ৰ পিছতে দেশৰ যিগৰাকী গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া ইয়াত আহি উপস্থিত হ'বহি সকলো প্ৰকাৰৰ বৰ্তমান ব্যৱস্থা কৰি তোলা হৈছে ৰশ্মিতা নিশ্চয়কৈ আৰু দেখিবলৈ পোৱা গৈছে যে এনেদৰে সুন্দৰকৈ সজাই পৰাই তোলা হৈছে মন্দিৰ প্ৰাংগণ আৰু বিভিন্ন ধৰণৰ তাতে গেটৰ আয়োজন কৰা হৈছে আৰু এক সমাৱেশ হ'ব য'ত আনুমানিক কিমান লোকৰ সমাগম হ'ব পাৰে আৰু কেনেধৰণৰ ব্যৱস্থা লোৱা হৈছে আপোনাৰ পৰা জানিব বিচাৰিছোঁ লগতে যদি আয়োজক সমিতিৰ কোনো আছে তেওঁৰ পৰা আজিৰ দিনটো কাৰ্যসূচী যদি আপুনি এই মুহূৰ্তত লাভ কৰিব পাৰে হয় ইতিমধ্যে ইয়াতে বহু দূৰ দূৰণিৰ পৰা ভক্তপ্ৰাণ ৰাইজ আহি উপস্থিত হৈছে পুৱাৰ পৰা ইতিমধ্যে ৰাইজৰ খুদ বৈছে আৰু এতিয়ালৈকে প্ৰায় লক্ষাধিক মানুহ ইয়াতে উপস্থিত হ'ব বুলি জানিব পৰা গৈছে আৰু যিহেতু দক্ষিণ ভাৰতৰ 200 গৰাকী ইতিমধ্যে বাহমত আহি ইয়াত উপস্থিত হৈছে আৰু তাৰ লগতে এতিয়া ইয়াতে বিভিন্ন স্থানৰ ৰাইজ আহি উপস্থিত হৈছে সকলো ইয়াতে মৃত্যুঞ্জয় মন্দিৰৰ যি প্ৰাণ প্ৰতিষ্ঠা হ'ব 27 তাৰিখে তাৰ বাবে সকলো আহিছে আচলতে মৃত্যুঞ্জয় মন্দিৰৰ যি এক মানে কথা আছে যি ইয়াত যোনে আহি মনৰ সেৱা কৰিব বা মনৰ আশা খুজিব তাৰ মনৰ আশা পূৰণ হ'ব যিহেতু 126 ফুট উচ্চতাৰ এই বিশ্বৰ লিংগ বৃহত্তম লিংগ যি বৃহত্তম লিংগ মানে উত্তৰ পূব ভাৰতত প্ৰথম আৰু সেই মন্দিৰ দৰ্শন কৰিবলৈ বিভিন্ন স্থানৰ পৰা ভক্তপ্ৰাণ ৰাইজ আহি উপস্থিত হৈছেহি আৰু ইতিমধ্যে ভক্তৰ খুদ বৈছে আজিও খুদ বৈছে যিহেতু দেশৰ গৃহমন্ত্ৰীগৰাকী কিছু সময়ৰ পিছতে ইয়াত আহি উপস্থিত হ'বহি আৰু সকলো প্ৰকাৰৰ আৰু সমৰ সজ্জাই তুলি থোৱা হৈছে আৰু লগতে সজাই পৰা তোলা হৈছে প্ৰায় দেখুৱালে ভাস্কৰে য'ত ইতিমধ্যে যজ্ঞ অব্যাহত আছে 22 ফেব্ৰুৱাৰীৰ পৰা আৰু আজি গৃহমন্ত্ৰীগৰাকীৰ আগমন ঘটিব তাৰ বাবে ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে ব্যাপক নিৰাপত্তা বেচনি গঢ়ি তোলা হৈছে আৰু আশা কৰা হৈছে যে লক্ষাধিক ভক্তৰ আগমন ঘটিব আজিৰ এই দিনটোলৈ আৰু ইতিমধ্যে 126 ফুট উচ্চতাৰ এই বৃহৎ লিংগ ইতিমধ্যে ইয়াত প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব তাৰ বাবে ব্যাপক তাত আয়োজন চলা পৰিলক্ষিত হৈছে যজ্ঞ অব্যাহত আছে আৰু আজি তাত উপস্থিত হ'বগৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী ডিগবৈ খবৰ ডিগবৈত পুনৰ কৰোনাৰ আতংক ডিগবৈ ৰিফাইনাৰীত কাম কৰিবলৈ অহা গুজৰাটৰ শ্ৰমিকৰ কোভিডত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত মৃত্যু হয় মৃত শ্ৰমিকজন হৈছে মনোহৰ পাটেল আনহাতে আইঅচিৰ দুগৰাকী শীৰ্ষ বিষয়া কোভিডত আক্ৰান্ত হৈছে ডিগবৈ ৰিফাইনাৰীলৈ ভাৰতৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 2200 অস্থায়ী শ্ৰমিক আহিছে ইতিমধ্যে ডিগবৈলৈ অহা বহু বহিৰাগত শ্ৰমিকৰ দেহত কোভিড-19 পজিটিভ পোৱা গৈছে বহিৰাগত শ্ৰমিকসকল যথেমধে ডিগবৈ নগৰখনত ঘূৰি ফুৰাত আতংকিত হৈ পৰিছে স্থানীয় লোকসকল উল্লেখযোগ্য যে কিছুদিন পূৰ্বে আইঅচিৰ কেইবাজনো কৰ্মচাৰী সহ পৰিয়ালৰ ব্যক্তিৰ দেহত কোভিড-19 পজিটিভ পোৱা গৈছিল ডিগবৈ খবৰ আমি পুনৰবাৰ জনাইছো যে ৰিফাইনাৰীত কাম কৰা গুজৰাটৰ শ্ৰমিকৰ কোভিডত আক্ৰান্ত হৈ ইতিমধ্যে চিকিৎসাধীন অৱস্থাত মৃত্যু হোৱাৰ খবৰ মৃত শ্ৰমিকজন হৈছে মনোহৰ পাটেল আৰু আইঅচিৰ দুগৰাকী শীৰ্ষ বিষয়াও কোভিডত আক্ৰান্ত হৈছে ডিগবৈ ৰিফাইনাৰীলৈ ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় 2200 অস্থায়ী শ্ৰমিক আহিছে আৰু ইতিমধ্যে ডিগবৈলৈ অহা বহু বহিৰাগত শ্ৰমিকৰ দেহত কোভিড-19 পজিটিভ পোৱা গৈছে বহিৰাগত শ্ৰমিকসকলক যথেমধে ডিগবৈ নগৰখনত ঘূৰি ফুৰাত এতিয়া আন যিসকল স্থানীয় লোক আছে তেওঁলোক এতিয়া আতংকিত হৈ পৰা পৰিলক্ষিত হৈছে আৰু কিছুদিন পূৰ্বে আইঅচিৰ কেইবাজনো কৰ্মচাৰী সহ পৰিয়ালৰ ব্যক্তিৰ দেহত কোভিড-19 পজিটিভ পোৱা গৈছিল আৰু নিৰ্বাচনৰ পূৰ্বে সমগ্ৰ অসমক অশান্ত অঞ্চল ঘোষণা আগন্তুক 6 মাহলৈ অশান্ত অঞ্চল ঘোষণা ৰাজ্যপালৰ আফস্পাৰ অধীনত অসমক অশান্ত অঞ্চল ঘোষণা কৰা হৈছে 27 ফেব্ৰুৱাৰীৰ পৰা কাৰ্যকৰী হ'ব এই অধিসূচনা ৰাজ্যপালৰ কাৰ্যালয়ে জাৰি কৰিছে প্ৰেছ বিজ্ঞপ্তি পুনৰবাৰ জনাও যে নিৰ্বাচনৰ পূৰ্বে সমগ্ৰ অসমক অশান্ত অঞ্চল ঘোষণা কৰা হৈছে আগন্তুক 6 মাহলৈ অশান্ত অঞ্চল ঘোষণা কৰা হৈছে ৰাজ্যপালৰ আফস্পাৰ অধীনত অসমক অশান্ত অঞ্চল ঘোষণা কৰা হৈছে 27 ফেব্ৰুৱাৰীৰ পৰা কাৰ্যকৰী হ'ব এই অধিসূচনা ৰাজ্যপালৰ কাৰ্যালয়ে জাৰি কৰিছে প্ৰেছ বিজ্ঞপ্তি হাজোৰ বৰম্বৈ পাহাৰত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা জুই লেলিহান শিখাই আগুৰি ধৰিছে সমগ্ৰ পাহাৰখন দুৰ্বৃত্তই পাহাৰত অগ্নি সংযোগ কৰাৰ অভিযোগ ৰাইজৰ বিধ্বংসী জুই দেখি আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ
দৃশ্য দেখুৱাইছো কেনেদৰে ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছে হাজোৰ বৰমবৈ পাহাৰত জুই লেলিহান শিখা এনেদৰে সমগ্ৰ পাহাৰখন আগুৰি ধৰে যাৰ দৃশ্য ইতিমধ্যে আপোনালোকে প্ৰত্যক্ষ কৰিছে দুৰ্বৃত্তই পাহাৰত অগ্নি সংযোগ কৰাৰ অভিযোগ আনিছে স্থানীয় ৰাইজে আৰু স্থানীয় ৰাইজ কিছু আতংকিত হৈ পৰিছে এই জুই লেলিহান শিখা দেখি যিহেতু সমগ্ৰ আকাশ এনেদৰে ক'লা ধোঁৱাই আৱৰি ধৰিছে আৰু সমগ্ৰ অঞ্চল এক আতংকময় পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে হাজোৰ এই ঘটনা হাজোৰ বৰমবৈ পাহাৰত নিশাৰ ভাগত এই ভয়ংকৰ অগ্নিকাণ্ডৰ দৃশ্য কেনেদৰে অগ্নিকাণ্ডৰ সূত্ৰপাত হ'ল সেয়া জানিব পৰা হোৱা নাই যদিও কোনো দুৰ্বৃত্তই পাহাৰত অগ্নি সংযোগ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ নিজ সমষ্টিতে দলীয় সদস্যৰে খণ্ডযুদ্ধ কংগ্ৰেছী বিধায়ক শ্বেৰমান আলীৰ আধাৰশিলা স্থাপন কৰি উভতাৰ পথত একাংশ কংগ্ৰেছী সদস্য তথা ৰাইজে ঘেৰাও কৰে বিধায়কগৰাকীক আধাৰশিলা স্থাপনৰ সভাত মানি আনি অপমান কৰাৰ অভিযোগত বিধায়কগৰাকীক জবাবদিহি কৰে মইনবৰী গাঁও পঞ্চায়তৰ কংগ্ৰেছী সদস্যই সেই সময়ছোৱাতে স্থানীয় কংগ্ৰেছী সদস্য তথা বিধায়কৰ সমৰ্থকৰ মাজত সূত্ৰপাত হয় খণ্ডযুদ্ধৰ ইফালে ঘটনাৰ পিছতে বিধায়কগৰাকীয়ে ৰাইজক উঠাবলৈ দেহৰক্ষীক নিৰ্দেশ দিয়াৰ অভিযোগ স্থানীয় একাংশৰ লগতে বিধায়কগৰাকীয়ে তেওঁৰ দেহৰক্ষীৰ গাত হাত দিয়াৰ অভিযোগ তুলি দেহৰক্ষীৰ জৰিয়তে দাখিল কৰে এখন এজাহাৰ গোচৰৰ ভিত্তিত ৰফিকুল ইছলাম আৰু আব্দুল লতিফ নামৰ দুজনকৈ কংগ্ৰেছী সদস্যক আটক কৰিছে আৰক্ষীয়ে মুঠ 6 জনৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ ইমান অভদ্ৰ কিয় অভদ্ৰামি কৰি কিয় হ'ব আমি কিয় আধাৰশিলা স্থাপনৰ সভাত মাতি আনি অপমান কৰাৰ অভিযোগ বিধায়কগৰাকীৰ শ্বেৰমান আলীৰ সভাতে এনেধৰণে দলীয় সদস্যৰে খণ্ডযুদ্ধৰ সৃষ্টি হয় পৰৱৰ্তী সময়ত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে যদিও খণ্ডযুদ্ধৰ সৃষ্টি হৈছিল সেই সময়ছোৱাতে আমি দেখুৱাইছো দৃশ্য স্থানীয় কংগ্ৰেছী সদস্য তথা বিধায়কৰ সমৰ্থকৰ মাজত সূত্ৰপাত হয় খণ্ডযুদ্ধৰ দুটাকৈ দৃশ্য শ্বেৰমান আলী যোৱাৰ সময়ছোৱাতে তেওঁক সৈতে এনেদৰে তেওঁক আগুচি ধৰে সেইসকল লোকে তেওঁৰ সৈতে বাক বিতণ্ডৰ সূত্ৰপাত হয় ইমান বেয়া কিয় ইমান অভদ্ৰ কিয় অভদ্ৰামি কৰি কিয় হ'ব আমি কিয় এনেদৰে নিজ সমষ্টিতে এতিয়া দলীয় সদস্যৰে খণ্ডযুদ্ধ কংগ্ৰেছী বিধায়ক শ্বেৰমান আলীৰ আৰু তেওঁক এনেদৰে তেওঁৰ বাহনতেই আগুচি ধৰি তেওঁৰ সমষ্টিৰ লোকসকলে তেওঁক জবাবদিহি কৰিছে আৰু বিধায়কগৰাকীৰ অভিযোগ যে আধাৰশিলা স্থাপনৰ সভালৈ মাতি আনি তেওঁক এনেদৰে অপমান কৰা হৈছে স্থানীয় কংগ্ৰেছী সদস্য আৰু বিধায়কৰ সমৰ্থকৰ মাজত খণ্ডযুদ্ধৰ সূত্ৰপাত হয় আৰু তেওঁৰ বাহনো এনেদৰে আগভেটি ধৰি একাংশ সদস্যই এনেদৰে কোনো কথাক লৈ তেওঁলোকৰ মাজত এয়া বাক বিতণ্ডৰ সূত্ৰপাত সভা যিহেতু সৰ্বদলীয় সভা এইটো কোনো দলীয় সভা নহয় এই সভাত মইনবৰী গাঁও পঞ্চায়তে নেতৃত্ব কৰি সম্বৰ্ধনা অনুষ্ঠান পৰিচালনা কৰিব কিন্তু আজি দেখা গ'ল যে টোটেলি চেঞ্জ হৈ মিটিংটো ফেন ক্লাবত পৰিণত হ'ল এই ফেন ক্লাবত পৰিণত হোৱাত কিছুমান মাটিৰ মালিকক মাতা হোৱা নাই আমাৰ প্ৰতিনিধিবিলাকক মাতা হোৱা নাই এইবিলাক প্ৰশ্ন কৰাতে ফেন ক্লাবৰ যি প্ৰেচিডেণ্টৰ অভিভাৱক মবৰক আলী আৰু ছাইদুল ইছলাম এই দুইজনে মানে উগ্ৰমতি ধাৰণ কৰে আমাৰ এই মাটিৰ মালিকক মাৰিবলৈ উঠে আৰু এই কথাখিনি আমাৰ MLA মহোদয়ক হুদাত MLA মহোদয়ৰ এই চেলা চামণ্ডাৰ ভাষাটো কোৱাৰ লগে লগে এই মাটিৰ মালিকক মাৰিব ধৰে পৰৱৰ্তী খবৰ ৰাইজৰ দলে চৰকাৰ গঠন কৰিলে মহাপ্ৰতাপী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টালি টোপোলা বান্ধি অসম এৰি গুচি যাব লাগিব গোৱালপাৰা চহৰৰ ঈদগাহ ময়দানত অনুষ্ঠিত দলৰ এক বিশাল সভাত এই মন্তব্য ৰাইজৰ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক কমল কুমাৰ মেধিৰ লগতে ৰাইজৰ দলে চৰকাৰ গঠন কৰিলে হিমন্ত বিশ্ব শৰ্মাৰ কেলেংকাৰীৰ তথ্য ফাদিল কৰাটোৱে হ'ব তেওঁলোকৰ প্ৰথম কাম বুলি উল্লেখ কৰে কমল মেধিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে সাম্প্ৰদায়িক ৰাজনীতি কৰি সমাজক ভাগ কৰিব খুজিছে বুলিও তেওঁ উল্লেখ কৰে কিন্তু সেয়া কেতিয়াও কৰিবলৈ দিয়া নহ'ব বুলি ভাষণ প্ৰসংগত তেওঁ উল্লেখ কৰে লগতে কয় বিজেপি অসমৰ 65% আৰু আন দলসমূহে 35% লোকক লৈ ৰাজনীতি কৰিছে ইয়াৰ বিপৰীতে ৰাইজৰ দলে অসমৰ 100% লোকক লৈ ৰাজনীতি নামিছে সভা দলৰ কাৰ্যকৰী সভাপতি ভাস্কৰ শইকীয়া আৰু
মুখপাত্ৰ জ্ঞানশ্ৰী বৰা আৰু গোৱালপাৰা জিলা কমিটিৰ সাধাৰণ সম্পাদক তথা গোৱালপাৰা পূব সমষ্টিৰ প্ৰাৰ্থিত্বৰ প্ৰত্যাশী আমিনুল হকো উপস্থিত থাকি বিজেপি আৰু কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰে। অসম জাতীয় পৰিষদ BPF ASDCকে ধৰি বিভিন্ন বিজেপি বিৰোধী আঞ্চলিক শক্তিবিলাকে এতিয়া একত্ৰিত হোৱাৰ কুচকাৱাজ চলাইছে আৰু 21ত বিজেপি বিৰোধী আঞ্চলিক শক্তিৰ এখন চৰকাৰ হ'ব আৰু এই চৰকাৰখন যেতিয়া প্ৰতিষ্ঠা হ'ব হিমন্ত বিশ্ব শৰ্মাই তালি টোপলা বান্ধি অসম এৰি গুচি যাব লাগিব। আৰু নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে গৰম হৈছে নিৰ্বাচনী বতাহ। ৭৮ নং গহপুৰ বিধানসভা সমষ্টিটো নিৰ্বাচনৰ জোৱাৰ। এফালে কংগ্ৰেছ বিজেপিৰ শক্তি প্ৰদৰ্শনৰ যুঁজ, আনফালে আঞ্চলিক দল অসম জাতীয় পৰিষদ ৰাইজৰ দলৰ সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ আপ্ৰাণ চেষ্টা। গহপুৰ বিজেপিত 9 গৰাকীকৈ টিকট প্ৰত্যাশীৰ বিপৰীতে গহপুৰত কংগ্ৰেছৰ হৈ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ব APCCৰ সভাপতি ৰিপুণ বৰা। আনহাতে ৰাইজৰ দল অসম জাতীয় পৰিষদৰ টিকট প্ৰত্যাশীও সাজু হৈছে নিৰ্বাচনী যুঁজৰ বাবে। তাৰ মাজতে গহপুৰ বিজেপিত খুদ নিজৰ মাজতে বিধায়কৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ আৰম্ভ। 8ৰ পৰা 9টা শিবিৰত এতিয়া বিভক্ত গহপুৰ বিজেপি কৰ্মীৰে বিধায়কৰ বিৰুদ্ধে মুকলি বিক্ষোভকাৰ আৰম্ভ হৈছে। APCCৰ সভাপতি ৰিপুণ বৰাই কয় যে বিজেপিয়ে নিজৰ দলৰ মাজতে ইজনে সিজনক উৎখাত কৰাত এতিয়া ব্যস্ত হৈ পৰিছে। কংগ্ৰেছক কি উৎখাত কৰিব প্ৰথমে নিজে ঠিক হওক বুলি উঠি উঠাৰ সমালোচনা কৰে গহপুৰৰ বিজেপিৰ বিধায়ক উৎপল বৰা। যে ৰাইজে বহু আশা কৰি 16 চনত বিজেপিক ৰাইজে আনিছিলে, কিন্তু ৰাইজৰ আশাত চেঁচা পানী ঢালিল। কোনো ৰাইজৰে আশা আকাংক্ষা পূৰণ নহ'ল আৰু গহপুৰৰ ডেভেলপমেণ্ট সকলো পিনৰ পৰা পিছ পৰি গ'ল। কোনো এটা ল'ৰাই কৰ্মসংস্থাপন নাপালে। গতিকে এই গোটেই কথাবিলাকৰ ভিত্তিত গহপুৰৰ ৰাইজে এতিয়া বিজেপিক বিদায় দিবৰ কাৰণে আকৌ পুৰণা দল কংগ্ৰেছক আঁকোৱালি ল'বৰ কাৰণে গহপুৰৰ ৰাইজ আগবাঢ়িছে। ব্ৰেকিং নিউজ। গুৱাহাটী ডিব্ৰুগড়ৰ পিছত কোকৰাঝাৰত এতিয়া কৰোনাৰ সংক্ৰমণ। কোকৰাঝাৰত 5 গৰাকীকৈ ছাত্ৰ কৰোনাত আক্ৰান্ত হৈছে। কৰোনাত আক্ৰান্ত হৈছে CIT কোকৰাঝাৰ শিক্ষাৰ্থী। ৰেপিড এণ্টিজেন টেষ্টত ছাত্ৰকেইজনৰ শৰীৰত ধৰা পৰিছে কোভিড পজিটিভ। RNB চিভিল হস্পিটেলত কোভিড পজিটিভ ধৰা পৰিছে ছাত্ৰকেইজনৰ। কৰোনাত আক্ৰান্ত 5 গৰাকী ছাত্ৰাবাসৰ আৱাসী। কৰোনাত আক্ৰান্ত 5 জনৰ 3জন হৈছে বহিৰাজ্যৰ ছাত্ৰ। মেঘালয়, ত্ৰিপুৰা আৰু পশ্চিমবংগৰ ছাত্ৰ আক্ৰান্ত হৈছে কৰোনাত। CIT কোকৰাঝাৰৰ কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে। পুনৰবাৰ জনাইছো যে গুৱাহাটী ডিব্ৰুগড়ৰ পিছত এতিয়া কোকৰাঝাৰতো কৰোনাৰ সংক্ৰমণ আৰু কোকৰাঝাৰত 5 গৰাকীকৈ ছাত্ৰ এতিয়া কৰোনাত আক্ৰান্ত হোৱাৰ খবৰ। কৰোনাত আক্ৰান্ত হৈছে CIT কোকৰাঝাৰৰ শিক্ষাৰ্থী। ৰেপিড এণ্টিজেন টেষ্টত ছাত্ৰকেইজনৰ শৰীৰত ধৰা পৰিছে কোভিড পজিটিভ। RNB চিভিল হস্পিটেলত কোভিড পজিটিভ ধৰা পৰিছে ছাত্ৰকেইজনৰ। কৰোনাত আক্ৰান্ত হৈছে 5 গৰাকীকৈ ছাত্ৰাবাসৰ আৱাসী আৰু কৰোনাত আক্ৰান্ত 5 জনৰ 3জনে হৈছে বহিৰাজ্যৰ ছাত্ৰ। মেঘালয়, ত্ৰিপুৰা আৰু পশ্চিমবংগৰ ছাত্ৰ এতিয়া আক্ৰান্ত হৈছে কৰোনাত। CIT কোকৰাঝাৰৰ কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে। আমাৰ চিমটম হৈ আছিলে অলপ, তাৰপিছত আমাৰ কলেজৰ পৰা পাৰ্মিশ্যনটো দিলে কি আমি বাছ প্ৰভাইড কৰি আছোঁ, তোমাৰতে যোৱা, গৈ পেলাই তোমাৰতে টেষ্টটো কৰা। তাৰপিছত আমি আহিলোঁ এনেকুৱাই চবে, যেতিয়া টেষ্ট কৰি দেখালোঁ তেতিয়া পজিটিভ ওলালে। আৰু মানে গোটেইকেইটা টেষ্ট হোৱা নাই, 50 জনৰ টেষ্ট হৈছে, 50 জনৰ টেষ্টত 5জন পজিটিভ ওলালে অলৰেডি। মন্ত্ৰী হিমন্তক 1 নম্বৰ মিছলীয়া বুলিলে লুৰিণ জ্যোতিয়ে। হিমন্ত আজমলৰ মাজত আছে গোপন সম্পৰ্ক। হিমন্তৰ নিৰ্দেশতে আজমলে মঞ্চত লগাই উৰ্দু ভাষাৰ ফলত এই অভিযোগ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈ। মন্ত্ৰী হিমন্তক দল বাগৰা নেতা আখ্যা দিলে লুৰিণে। কেতিয়াবা হিমন্ত AJP লৈও আহিব বুলিও কটাক্ষ কৰে অসম জাতীয় পৰিষদৰ সভাপতিজনে। হুজাইৰ নীলবাগানত এই মন্তব্য কৰিছে লুৰিণ জ্যোতি গগৈয়ে। জনতাৰ শক্তিৰ ওপৰত বিশ্বাস ৰাখক। 21ত ৰাইজে সকলোৱে মিলি এখন জাতীয় চৰকাৰ আনিব আৰু সন্মিলিত জাতীয় যিটো আঞ্চলিক যিটো শক্তি আছে, এই শক্তিয়ে 21ত চৰকাৰ অনাটো 100% চূড়ান্ত। বিজেপিৰ মিছা কথা, বিজেপিৰ অপপ্ৰচাৰত ভুল নাযাব, সকলো কথা গম পাব। ৰাইজৰ আশীৰ্বাদ লৈ আহিছোঁ, ৰাইজৰ হৈ কাম কৰিম, ৰাইজৰ হৈ ৰাইজৰ হকে আৰু ৰাইজৰ কাৰণে আমি আমাৰ সেৱা, আমাৰ ৰাজনৈতিক যাত্ৰাটো অব্যাহত ৰাখিম। মই দৰে হৈ থাকিম। ধৈৰ্য ৰাখক, ধৈৰ্য ধৰক। আজি যি হৈ আছোঁ সময়ে ক'ব আচলতে আমি কি কাৰণে এই যাত্ৰালৈ আগবাঢ়ি আহিছোঁ। ছাত্ৰ সন্থাক প্ৰতাৰণা কৰি, বিশ্বাসঘাতকতা কৰি, ছাত্ৰ সন্থাৰ পৰা এক্সপেল হৈ ৰাতিৰ ভিতৰতে হিতেশ্বৰ শইকীয়াৰ ভৰি ধৰিছিল তেওঁ।
ৰাজনীতি হ'ব আমি তেনেকুৱা ধৰণৰ লক্ষ্যৰে অহা নাই আমি আহিছোঁ অসমৰ জাতীয় জীৱনৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে জাতি সংকটত আছে সাম্প্ৰদায়িকতাৰ পৰিৱেশ সৃষ্টি কৰিছে আৰু তেওঁলোকে অসমৰ উন্নয়ন সকলো স্থবিৰ কৰি কেৱল মাত্ৰ ধৰ্মীয় উন্মাদনা মেৰু বিভাজনৰ ৰাজনীতি কৰি তেওঁলোকে অসমৰ সমাজ জীৱনক এটা ভয়াৱহ পৰিৱেশৰ দিশলৈ ঠেলি দিছে ইয়াক উদ্ধাৰ কৰিবৰ কাৰণে ইয়াক অসমৰ ৰাইজৰ এটা সুৰক্ষিত ভৱিষ্যত আমি তৈয়াৰ কৰিবৰ কাৰণে অসম জাতীয় পৰিষদে যাত্ৰা আৰম্ভ কৰিছে ইয়াৰ লগত কেৱল মাত্ৰ ক্ষমতা দখলৰ চিন্তা নাই আৰু ক্ষমতা দখলৰ চিন্তা থকা হ'লে আমাৰ যিসকল আছে সকলোৱে নিজে প্ৰতিষ্ঠিত ৰাজনৈতিক দললৈ গৈ তাত তেওঁলোকে মন্ত্ৰী MLA বিধায়ক হ'লে আৰু ইতিমধ্যে আমি জনাইছো যে 3টা কাৰ্যসূচীলৈ অসমত উপস্থিত হৈছে সেই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ নিশা লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰত বিশেষ বিমানযোগে উপস্থিত হৈছেহি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী আৰু মাজনিশা বিমান বন্দৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস গুৱাহাটীৰ সাংসদ কুইন ওজা সাংসদ দিলীপ শইকীয়াকে ধৰি বিজেপি নেতৃবৰ্গই তেওঁক আদৰণি জনায় ইয়াৰ পিছতে গৃহমন্ত্ৰীগৰাকী নিশাটো কটাই আমিনগাঁওস্থিত PWD অতিথিশালাত আৰু আজি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পুৰণি গুদামৰ মহামৃত্যুঞ্জয় মন্দিৰত গৈ উপস্থিত হ'বগৈ ইয়াৰ পিছতে বটদ্ৰৱা থানৰ বিলাসী প্ৰকল্পৰ শুভাৰম্ভ কৰি জনসভা তেওঁ অংশ ল'ব আৰু তাৰ পিছতে তেওঁ যাব কাৰ্বি আংলঙলৈ কাৰ্বি আংলঙৰ ডেনাৰঙত এখন জনসভাতো অংশগ্ৰহণ কৰি দিল্লীলৈ উভতি যাব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী কাৰ্যসূচীৰে অসমলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু ইতিমধ্যে আমি জনাইছোঁ যে নগাঁও পুৰণি গুদামত মহামৃত্যুঞ্জয় যজ্ঞ অব্যাহত আছে আৰু মন্দিৰত আজিতে উপস্থিত হ'বগৈ তাৰ বাবে ব্যাপক নিৰাপত্তা বেষ্টনী তাত গঢ়ি তোলা হৈছে যথেষ্ট সংখ্যক ভক্তৰ ইতিমধ্যে আগমন ঘটা পৰিলক্ষিত হৈছে এই মন্দিৰলৈ আৰু মন্দিৰৰ চৌদিশ ব্যাপকভাৱে এনেদৰে গঢ়ি তোলা হৈছে আৰু যজ্ঞ বৰ্তমান অব্যাহত আছে আমি পোনপটীয়া সম্প্ৰচাৰলৈ গৈছোঁ পুনৰ ভাস্কৰ জ্যোতি শইকীয়া আছে আমাৰ সৈতে পুৰণি গুদামৰ পৰা ভাস্কৰ পুনৰ আপোনাৰ কাষলৈ আহিছোঁ আৰু এই মুহূৰ্তৰ পৰিৱেশ জনাওক কেই বজাত গৈ তাত উপস্থিত হ'বগৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকী কি আয়োজন দেশৰ গৃহমন্ত্ৰীগৰাকী মহামৃত্যুঞ্জয় মন্দিৰত আহি উপস্থিত হ'বহি প্ৰায় 10 বজাত সময় আছে 10 বজাত তেওঁ ইয়াত আহি উপস্থিত হোৱাৰ কথা ইতিমধ্যে সকলো প্ৰকাৰৰ ব্যৱস্থা সাজু কৰি তোলা হৈছে কেমেৰা পাৰ্চন অঞ্জনে দেখুৱাইছে সমগ্ৰ ইয়াৰ পৰিৱেশ আটক ধুনীয়াকৈ মন্দিৰভাগ সজাই তোলাৰ পৰা হৈছে আৰু দেশৰ গৃহমন্ত্ৰীগৰাকী আহাক লৈ সকলো প্ৰকাৰৰ সমৰসজ্জা ইয়াত সাজু কৰি তোলা হৈছে আৰু ইতিমধ্যে দেখিছে নিউজ 18 দৰ্শকে আমাৰ সুন্দৰভাৱে আটক ধুনীয়াকৈ মন্দিৰভাগ সজাই তোলা হৈছে আচলতে 126 ফুট উচ্চতাৰ যি লিংগকাৰ বিশ্বৰ সৰ্ববৃহৎ বিশ্বৰ প্ৰথম এইভাগ লিংগকাৰ মন্দিৰ আৰু এই মন্দিৰভাগ ভিগগুৰি মহাৰাজৰ সপোন আছিলে আচলতে ভিগগুৰি মহাৰাজৰ এক সপোনৰ মন্দিৰ আছিলে এই মন্দিৰভাগ 2004 চনতে ইয়াক প্ৰতিষ্ঠা কৰা হৈছিলে ইয়াক নিৰ্মাণৰ যি কাম সেয়া আৰম্ভ হৈছিল 2004 চনতে আৰু তাৰ পিছৰ পৰা বৰ্তমান পৰ্যায়ক্ৰমে নিৰ্মাণৰ কাম চলি আছে আৰু বৰ্তমান ইয়াত 27 ফেব্ৰুৱাৰীত এই মন্দিৰভাগৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব কাটি গ'ল প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব আৰু তাৰ পূৰ্বে আজি ইয়াতে দেশৰ গৃহমন্ত্ৰীগৰাকী আহি ইয়াত উপস্থিত হৈছে আৰু তেওঁ ইয়াতে উপস্থিত হৈ মন্দিৰভাগ দৰ্শন কৰিব মন্দিৰভাগ দৰ্শন কৰি যি পূজাথলী আছে পূজাথলীটো তেওঁ অংশগ্ৰহণ কৰিব আৰু তাৰপিছতে গৃহমন্ত্ৰীগৰাকী ইয়াৰ পৰা যি বটদ্ৰৱা প্ৰকল্পৰ আজি কামৰ শুভাৰম্ভ হ'ব মাংগলিক শুভাৰম্ভ তাত গৈ উপস্থিত হ'ব আৰু তাৰ লগতে তাত এখন জনসভাতো তেওঁ অংশগ্ৰহণ কৰিব আৰু তাৰপিছতে তেওঁ যি কাৰ্বি আংলঙৰ ডেনগাঁৱত এখন সভাত তেওঁ উপস্থিত হ'বগৈ আৰু ইতিমধ্যে কিছু সময়ৰ পিছতে আহি দেশৰ গৃহমন্ত্ৰীগৰাকী ইয়াত আহি উপস্থিত হ'বই তাক লৈ এক উখল মাখল পৰিৱেশে বৰ্তমান বিৰাজ কৰিছে আৰু যিহেতু 22 ফেব্ৰুৱাৰীৰ পৰা ইয়াত যজ্ঞ চলি আছে দক্ষিণ ভাৰতৰ প্ৰায় 2 শতাধিক ব্ৰাহ্মণে আহি ইয়াত যজ্ঞ চলাই আছে তেওঁলোকৰ আৰু বৰ্তমান ইয়াতে যি আজি আহি উপস্থিত হ'বই দেশৰ গৃহমন্ত্ৰীগৰাকী অমিত শ্বাহক লৈ বৰ্তমান এক উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে আৰু সমগ্ৰ মন্দিৰভাগ আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে কেমেৰা পাৰ্চন অঞ্জনে দেখুৱাইছে সমগ্ৰ ইয়াৰ পৰিৱেশ আৰু যথেষ্ট ভক্তৰ সমাগম হ'ব বুলি আমাক উদ্যোক্তাসকলে জনাইছে বিভিন্ন স্থানৰ পৰা ভক্তসকল আহি ইয়াত উপস্থিত হ'বহি আৰু কিছু সময়ৰ পিছতে আৰু মাত্ৰ খন্তেক সময়ৰ পিছতে ইয়াতে দেশৰ গৃহমন্ত্ৰীগৰাকী আহি উপস্থিত হ'ব ইতিমধ্যে গৃহমন্ত্ৰীগৰাকী মাজনিশা আহি গুৱাহাটীত উপস্থিত হৈছে আৰু তাৰ পৰা পোনে পোনে ইয়ালৈ তেওঁ আহিব আৰু কিছু সময়ৰ পিছতে ইয়াত আহি উপস্থিত হ'বহি দেশৰ গৃহমন্ত্ৰীগৰাকী
নিশ্চয়কৈ ভাস্কৰ ধন্যবাদ জনাইছোঁ আপোনালৈ আৰু পুৰণি গুদামৰ পৰা তেওঁ দেখুৱালে কেনেদৰে আচলতে আয়োজন চলিছে মন্দিৰৰ চৌপাশ অতি সুন্দৰকৈ এনেদৰে সজাই তোলা হৈছে আৰু ইতিমধ্যে ভাস্কৰে জনাইছে যে দক্ষিণ ভাৰতৰ প্ৰায় 2 শতাধিক পুৰোহিতৰ মন্ত্ৰোচ্চাৰণে ইতিমধ্যে এক মাংগলিক পৰিৱেশ তাত বিৰাজ কৰা পৰিলক্ষিত হৈছে আৰু চৌপাশ অতি সুন্দৰকৈ এনেদৰে সজাই পৰা তোলা হৈছে মন্দিৰৰ চৌদিশ আৰু ইতিমধ্যে আমি জনাইছোঁ যে 27 ফেব্ৰুৱাৰীত তাত প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব তাৰ পূৰ্বে আজি তাত উপস্থিত হ'বগৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ 22 ফেব্ৰুৱাৰীৰ পৰা তাত অব্যাহত আছে মহামৃত্যুঞ্জয় যজ্ঞ আৰু মহামৃত্যুঞ্জয় মন্দিৰ এয়া এটা প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব আৰু 2টা দিনৰ পিছতে কিন্তু আজি 10 বজাত তাত উপস্থিত হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী তাৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি আৰু সমান্তৰালভাৱে আমি জনাইছোঁ যে এই মন্দিৰৰ উচ্চতা হৈছে 126 ফুট উচ্চতাৰ এক বৃহৎ বিশ্বৰ ভিতৰতে প্ৰথমটো লিংগাকাৰ মন্দিৰ হ'ব অসমত আৰু য'ত ইতিমধ্যে বিভিন্ন প্ৰান্তৰ ভক্তসকলৰ আগমন ঘটিব আৰু আশা কৰা হৈছে যে পৰ্যটকৰ এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব এই মন্দিৰটো আৰু দেশ বিদেশৰ বিভিন্ন প্ৰান্তৰ ভক্তৰ আগমন ঘটিব এই মন্দিৰলৈ আৰু আজি এই মন্দিৰতে উপস্থিত হ'বগৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী তাৰপিছতে তেওঁ যাব বটদ্ৰৱালৈ আৰু তাৰপিছত কাৰ্বি আংলঙৰ এক বিশাল জনসভাত সম্বোধন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে প্ৰতিটো দৃশ্যৰ প্ৰতিটো কাৰ্যসূচী আমি পোনপটীয়া সম্প্ৰচাৰ অব্যাহত ৰাখিম আৰু ইতিমধ্যে আজি 10 বজাৰ সময়সূচী নিৰ্ধাৰণ কৰা হৈছে 10 বজাত গৈ উপস্থিত হ'বগৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী এই মন্দিৰ প্ৰাংগণত